কৃষ্ণ জয় গুৰু শংকৰ সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আইবাবৰ শ্ৰীকৃষ্ণ আমি সহস্ৰ প্ৰতিবাৰ আমি শিৱসাগৰৰ পৰা আহি থাকোঁতেই আমাৰ পৰম ভাগ্য আমাৰ কেমন দলং পাৰ হৈ আমাৰ প্ৰভুজনা প্ৰাণজিৎ গগৈ প্ৰভুজনা আমি লগ পালোঁ। তেখেতে গাড়ী ৰখাই আমাক মাতিলে আমি সেৱা ধৰিবৰ কাৰণে, তেখেতৰ চৰণ দৰ্শন কৰিবৰ কাৰণে আমাৰ ভাগ্য হ'ল। আমি বাপজনাক শ্ৰীকৃষ্ণক সহস্ৰ প্ৰতিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। বাপজনক আমি চিনাকি কৰি দিব নালাগে, সকলোৱে চিনি পায়। বাপজনৰ দুই এষাৰ কথা ৰাইজৰ মাখলৈ আমি আগবঢ়াই দিব পাৰোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আমি সৰ্বপ্ৰথমে বাপজনাৰ লগতে কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ চৰণ কমলত আমি ভক্তিৰ প্ৰাভুতি অৰ্পণ কৰা হৈছে যে আমাৰো সৌভাগ্য বাপজনাক আজি আমি লগ পাই গ'লোঁ। আচলতে শুনিহে আছিলোঁ যে এনেকৈ খোজকাঢ়ি আহি আছে আমাৰ যোৰহাট মহবন্ধা এৰালতলী পথাৰত যি ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন হৈছে। আজি কিন্তু পৰম সৌভাগ্য হৈ গ'ল, বাপজনাক আমি একেবাৰে স্বচক্ষে লগ পাই গ'লোঁ। গতিকে বাপজনাই যেতিয়া ইমান দূৰৰ পৰা খোজকাঢ়ি আহিছে অধিৱেশনলৈকে, এটা গুৰুজনাৰ যি ধৰ্ম দৰ্শন, এধৰ্ম হৰিনাম ধৰ্ম, কিমান হৃদয়ৰ মাজত ভক্তিভাৱ আচলতে জাগৃত হ'লে, গুৰু ধৰ্মৰ প্ৰতি কিমান একাত্ম থাকিলে, গুৰু ধৰ্মৰ প্ৰতি কিমান নিষ্ঠা থাকিলে আচলতে এনেধৰণে এজন মনুষ্যই জীৱাত্মা স্বৰূপ হৰিধাৰী মনুষ্যই এনেধৰণে খোজকাঢ়ি ভকতক দৰ্শনৰ বাবে আহিব পাৰে, তাৰেই প্ৰমাণ আমাৰ বাপজনাই দেখুৱাই দিছে। গতিকে আমি সবাৰো চৰণত ইয়াৰ পাছতে সেৱাভাগী নিবেদন কৰা হৈছে যে আগন্তুক 4দিনীয়া যি কাৰ্যসূচী 6, 7, 8, 9 ফেব্ৰুৱাৰী যোৰহাটবাসী ৰাইজে অধীৰ আগ্ৰহেৰে ভকত সেৱাৰ বাবে ৰৈ আছে। গতিকে আমি আপাহতে এই বাপজনাৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলোৰে চৰণত আমি সেৱাভাগী নিবেদন কৰা হৈছে যে যোৰহাটবাসী ৰাইজক ভকত সেৱাৰ সৌভাগ্যৱন্ত কৰি কৃষ্ণ এনেদৰে আমাৰ ভকত বৈষ্ণৱে আমাক কৃপা কৰি আছে, গুৰুজন বৈষ্ণৱে কৃপা কৰি আছে। আমাৰ যি পৰম সৌভাগ্য এই বাপজনক লগ পালোঁ, বাপজনৰ শ্ৰীচৰণক আমি সহস্ৰ প্ৰতিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আইবাবৰ শ্ৰীচৰণক আমি সহস্ৰ প্ৰতিবাৰ প্ৰণিপাত জনাই ভিডিঅ' দিয়াতে শেষ কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ।